যে ভাৰত চৰকাৰে কেইদিনমান আগতে কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ ঘোষণা কৰিছে। আজি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে পোৱা মৰগীয়া বানচৰ পাৰ্চেন্টেজটো হৈছে 58, কিন্তু অসম চৰকাৰৰ কৰ্মচাৰীসকলে এই মুহূৰ্তলৈকে মৰগীয়া বানচ পাই আছে 55%। ৰাজ্য চৰকাৰে ডিএ আৰু ডিআৰ পেঞ্চনাৰসকলৰ বাবে আৰু চাকৰিয়াৰসকলৰ বাবে মৰগীয়া বানচ আজি 55%ৰ পৰা 58%লৈকে বৃদ্ধি কৰে। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহাত 3% তেওঁলোকে এতিয়া মৰগীয়া বানচ হিচাপে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব। যে ভাৰত চৰকাৰে কেইদিনমান আগতে কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ ঘোষণা কৰিছে। আজি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে পোৱা মৰগীয়া বানচৰ পাৰ্চেন্টেজটো হৈছে 58, কিন্তু অসম চৰকাৰৰ কৰ্মচাৰীসকলে এই মুহূৰ্তলৈকে মৰগীয়া বানচ পাই আছে 55%। ৰাজ্য চৰকাৰে ডিএ আৰু ডিআৰ পেঞ্চনাৰসকলৰ বাবে আৰু চাকৰিয়াৰসকলৰ বাবে মৰগীয়া বানচ আজি 55%ৰ পৰা 58%লৈকে বৃদ্ধি কৰে। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহাত 3% তেওঁলোকে এতিয়া মৰগীয়া বানচ হিচাপে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব। যে ভাৰত চৰকাৰে কেইদিনমান আগতে কৰ্মচাৰীসকলৰ বাবে 3% মৰগীয়া বানচ ঘোষণা কৰিছে। আজি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলে পোৱা মৰগীয়া বানচৰ পাৰ্চেন্টেজটো হৈছে 58, কিন্তু অসম চৰকাৰৰ কৰ্মচাৰীসকলে এই মুহূৰ্তলৈকে মৰগীয়া বানচ পাই আছে 55%। ৰাজ্য চৰকাৰে ডিএ আৰু ডিআৰ পেঞ্চনাৰসকলৰ বাবে আৰু চাকৰিয়াৰসকলৰ বাবে মৰগীয়া বানচ আজি 55%ৰ পৰা 58%লৈকে বৃদ্ধি কৰে। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দৰমহাত 3% তেওঁলোকে এতিয়া মৰগীয়া বানচ হিচাপে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।